এই মুহূৰ্তত মই উপস্থিত আছো পাভৈ চাহ বাগিচা প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত আৰু মোৰ সহযোগীয়ে ইয়াৰ দৃশ্য দেখুৱাব। ইয়াত বিশ্বনাথৰ যিগৰাকী বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস তেওঁ ইতিমধ্যে ইয়াত ভোটদান কৰিলে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা শাৰী পাতি আছে আৰু পুৰুষ মহিলা সকলো ওলাই আহিছে ভোটদানৰ বাবে। আৰু এই মুহূৰ্তত পল্লৱ লোচন দাস আছে, পোনে পোনে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। স্মৰণীয় মুহূৰ্ত আৰু নিজকে যথেষ্ট সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। নিজৰ প্ৰাথমিক চাহ বাগিচাত য'ত মই মোৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ, সেই বিদ্যালয়ত আজি বহুত বছৰৰ পিছত মই ইয়াত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা পাইছোঁ আৰু এনেকৈ সকলো পৰিয়ালৰ লগত একত্ৰিতভাৱে অহাৰ সৌভাগ্য, নিজৰ বাবে ভোট দিয়াৰ সৌভাগ্য আৰু নিজৰ প্ৰাথমিক বিদ্যালয়ত ভোট দিয়াৰ সৌভাগ্য, এই সঁচাকৈ মোৰ বাবে স্মৰণীয় মুহূৰ্ত। আৰু মই সঁচাকৈ ভগৱানক বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মোৰ ৰাষ্ট্ৰীয় নেতৃত্ব, দলৰ সতীৰ্থ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। আৰু বিশেষকৈ বিশ্বনাথবাসী ৰাইজক অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে নিৰ্বাচনৰ সময়ত যি মোক মৰম, যি আদৰ আৰু যি আশীৰ্বাদ কৰিলে, সেইটো মোৰ কাৰণে জীৱনৰ এক পাহৰিব নোৱাৰা ক্ষণ আছিলে। কাৰণ এই নিৰ্বাচনত মই যি অভিজ্ঞতা পালোঁ, মই আগৰ আটাইকেইটা নিৰ্বাচনত সেই অভিজ্ঞতাৰ পৰা কিছু পৃথক আছিলে। ৰাইজৰ যি ধৰণৰ মোৰ প্ৰতি আন্তৰিকতা মই দেখা পাইছিলোঁ, সেই আন্তৰিকতাটো মই আগৰ নিৰ্বাচনসমূহত কিছু হ'লেও অলপ পৃথক আছিলে। সেইবাবে বিশ্বনাথবাসী ৰাইজৰ এই মৰম মই হয়তো কেনেকৈ শব্দৰে মই কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰিম। নিশ্চিতভাৱে আশা কৰিছোঁ বিশ্বনাথবাসী ৰাইজে আশীৰ্বাদ কৰিব আৰু আমি সমাজ আৰু ৰাজ্যখনৰ বাবে সেৱা আগবঢ়াব পাৰিম। সকলোকে মই শেষত বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ, সকলোৱে যেন নিজৰ ভোট কেন্দ্ৰলৈ গৈ এই ভোটাধিকাৰ সাব্যস্ত কৰক, এগৰাকী নাগৰিকৰ দায়িত্ব পালন কৰক। কাৰণ আমাৰ এই গণতান্ত্ৰিক ব্যৱস্থাটো ভাৰতৰ যথেষ্ট শক্তিশালী। বহুত দেশ আছে য'ত তেওঁলোকে এনেকৈ মুক্তভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে, নিজৰ মতামত দিব নোৱাৰে, কিন্তু ভাৰতত এইটোৱে সকলোতকৈ এটা উজ্জীৱিত গণতন্ত্ৰ। সেইকাৰণে আমি আশা কৰিম যে সকলোৱে ওলাই আহক। বিশেষকৈ বিশ্বনাথবাসী ৰাইজক বিনম্ৰতাৰ অনুৰোধ, সকলোৱে গৈ ভোটাধিকাৰ সাব্যস্ত কৰি দেশখনৰ গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰক, সেয়াই মই অনুৰোধ জনাইছোঁ। আপুনি দুবাৰকৈ বিধায়ক হৈছিলে, কিন্তু নিজৰ জন্মস্থানক প্ৰতিনিধিত্ব কৰাৰ সুবিধা পোৱা নাছিলে, এইবাৰ কিন্তু সেই সুবিধা পাইছে। চাওক, এয়া বিশ্বনাথবাসী ৰাইজে সিদ্ধান্ত ল'ব, কিন্তু মই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সৌভাগ্য হৈছে। মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই নিজৰ গৃহস্থানত মোৰ য'ত জন্ম হৈছিলে, যিখন বিদ্যালয়ত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়লৈ মই পুনৰ ঘূৰি আহি মই নিজৰ বাবে ভোট দিবলৈ পোৱাটো পৰিয়ালৰ মই বাকী সদস্যৰ লগত ভোট দিবলৈ আগত মই পোৱা নাছিলোঁ, কিন্তু এইবাৰ মই পৰিয়ালৰ সকলো মানুহৰ লগত একত্ৰিতভাৱে অহাৰ মোৰ সৌভাগ্য হৈছে, ভোট দিয়াৰ সৌভাগ্য হৈছে। মোৰ বাবে সঁচাকৈ এক আনন্দপূৰ্ণ মুহূৰ্ত, স্মৰণীয় মুহূৰ্ত। আপোনাৰ অঞ্চলবাসীও কিন্তু দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাই তেওঁলোক ওলাই আহিছে। চাওক, আমাৰ পাভৈ চাহ বাগিচাত মানুহে প্ৰায় যিসকল ইয়াত উপস্থিত থাকে অধিকাংশই ভোটাধিকাৰ সাব্যস্ত কৰে আৰু আমি ভাবিছোঁ যে আমাৰ বাগিচাখনতো 100% সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰক, সেইটো আমি আশা কৰিছোঁ। আৰু মই যিহেতু এখন বাগিচাৰে পুত্ৰ, নিশ্চয় মই আশা কৰিছোঁ ৰাইজে মোক নিজৰ পুত্ৰ, নিজৰ ভাতৃ জ্ঞান কৰি আশীৰ্বাদ কৰিব। ফলাফল কেনেকুৱা হ'ব বুলি ভাবিছে? যিহেতু আপুনি প্ৰচাৰ অভিযান অন্ত পেলাই আজি ভোটদান কৰিলে, ফলাফল কেনেকুৱা হ'ব বুলি আশা প্ৰকাশ কৰিছে? চাওক, ফলাফলৰটো 4 মে'ত সিদ্ধান্ত আহিব, কিন্তু আজি সন্ধিয়ালৈকে আমি হয়তো মানুহৰ পৰা এটা অৱলোকন আমি এটা কৰিব পাৰিম বা মানুহৰ পৰা আলাপ আলোচনাৰ মাধ্যমেৰে আমি জানিব পাৰিম। কিন্তু যিটো নিৰ্বাচনৰ পৰিৱেশ আছিলে, সেই পৰিৱেশত সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰ এবাৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছিলে। এইটো কোনো সন্দেহ নাছিলে কোনো মানুহৰ মাজত, সকলোৱে বিচাৰিছিলে যে তেওঁ এবাৰ পুনৰ মুখ্যমন্ত্ৰী হওক। আৰু তেখেতৰ ভাতৃ হিচাপে মোকো ৰাইজে যেন তেওঁৰ লগত কাম কৰিবলৈ আশীৰ্বাদ দিব, এনেকুৱা এটা ধাৰণা নিৰ্বাচনৰ
মুহূৰ্তত মই অনুভৱ কৰিছিলোঁ আৰু তাৰে প্ৰতিফলন নিশ্চিতভাৱে আজিৰ দিনটোত হ'ব। 4 মে'ত ইয়াত আনুষ্ঠানিক ফলাফল ঘোষণা হ'ব বুলি মই আশা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।